মৰ্নিং গাইজ। তো আজি নতুন এটা ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। তো মানে মই আজি যাব ওলাইছোঁ বুকত। তো মানে অলপ মানে কিবা আছে বোলে প্ৰগ্ৰাম। তো ওলাই মই এতিয়া ৰেডি হৈছোঁ। তো মানে যাওঁ আৰু এতিয়া কি প্ৰগ্ৰাম আছে আজি আপোনালোকক দেখাই আছোঁ। তো মানে বুকত যাইতো দেখা নহ'লে কি কৰিলোঁ কি নকৰিলোঁ মানে অলপ ব্যস্ত থাকিলোঁ। তো মানে ঘৰত আৰু আহিলোঁ, আহি মানে এনেকৈ এটা সৰুকৈ ব্যৱসায় কৰিছিলোঁ, এনেকৈ মানে অলপমান কৰিছিলোঁ আৰু। তো তাতে মানে পানী মাৰি আছোঁ। ইয়াতে মানে আপোনালোকে জানে ইয়াক কি বুলি কয়, তো মাছৰুম বুলি কোৱা হয়। তো মানে এতিয়া মই পানী মাৰি আছোঁ ইয়াক। মানে দিনত 3 বা 4 বাৰ পানী মাৰিলে মানে ভাল আৰু বস্তুটো মানে গৰম দিন আহিল তো শুকাই যায়, মানে শুকালে মানে অলপ অসুবিধা হয়। মানে যিবিলাক ওলায় এনেকুৱা মানে মাছৰুম যিবিলাক ওলায় সেইবিলাক মানে বেয়া হৈ যায়। তো তাৰ কাৰণে পানী মাৰিব লাগে দিনত 3 বা 4 বাৰ মাৰিলে মানে ভাল আৰু। গৰম দিনৰ কথা মানে ঠাণ্ডা দিনত ভাল হয়, পানী মানে 2 বাৰ মাৰিলে হৈ যায়, পুৱা এবাৰ গধূলি এবাৰ। তো গৰম দিনত এনেকৈ অলপ বেছিকৈ মাৰিব লাগে আৰু। তো মানে সেনেকৈ কৰিলোঁ। আহি এনে বহুত কষ্ট হয় অলপ, মানে আৰু লগাব আছে এইকেইটা। মানে গৰম দিনৰ কাৰণে যিকেইটা আছে সেইকেইটাতে মানে শেষ কৰি থৈছোঁ আৰু, বা ঠাণ্ডা দিন পৰাৰ আগে লগাম। আপোনালোকে যদি কৰিব বিচাৰে এনেকৈ মানে ঘৰতে কৰিব পাৰে আৰু, একো প্ৰয়োজন নহয়, চব ঘৰুৱা সামগ্ৰী। খালি ইয়াৰে মানে বীজটো খালি কিনিব লাগে। ইয়াতে খেৰবিলাক ঘৰৰে ইয়াতে মানে খেৰ থাকে, আৰু এইবিলাকতো চুতুলিবিলাক চিনি পায়, খেৰৰ প্ৰয়োজন। আৰু ইয়াতে বীজ বুলি কোৱা হয় মানে ইয়াৰ ভিতৰত দিয়াটো। মই দেখাই দিম আপোনালোকক কেনেকৈ বনায়। আপোনালোকে ক'বচোন যদি চাব বিচাৰে, মানে বনাই দিম আৰু কেনেকৈ বনায়। এতিয়া ইয়াৰ বীজটো সহজতে পোৱা নাযায়, একবাৰ মেছেজ কৰিলে হ'ল, মই কৈ দিম যে ক'ত পোৱা যায় ক'ত পোৱা নাযায়। মানে আমিও দোকানৰ পৰা কিনি অনা নাই বস্তুটো। আপোনালোকক যদি লাগে মানে ক'লে হ'ল আৰু। হ'ব দিয়ক, এতিয়া মই পানীটো মাৰোঁ। বাই বাই। খেতি কৰিছিলোঁ আৰু বেছি ডাঙৰ বাৰী নহয়, তথাপিও মানে এনেকৈ সৰুকৈ খেতি কৰিছিলোঁ। চাওঁ মানে এনেতো চাকৰি তাকৰি পাওঁ আশা আছে নে নাই সেইটো নাজানো, চেষ্টা কৰি আছোঁ। তথাপিও মানে এনেকৈ ঘৰতে সামগ্ৰী কৰি এনে বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰোঁ না নোৱাৰোঁ মানে চাইছোঁ আৰু। এনেতো আগৰ পিছে দেউতাই কৰে, দেউতাৰ পৰা চাই মানে শিকিছোঁ। এনেকৈ অলপমান কৰিছোঁ আৰু অলপমান লাগিলে দেখাইছোঁ কেনে হয় কেনে নহয়। তো চাই থাকিলে হ'ল, মানে ৰিলবিলাক ভিডিঅ'বিলাক তেওঁতে দেখা পাব আৰু। সেইবিলাকৰ লগতে মানে কিছুমানে জানে কিছুমানে নাজানে। তো মানে মই ৰিক্সাও চলাওঁ, ঘৰতে গাড়ী। মানে এতিয়া বুকত যাওঁ আৰু, মানে মাহঁতক, আমাৰ মা বজাৰে দোকানতো মানে এতিয়া মানে আনিব যাব লগা টাইম হৈছে। মানে হাং নহয়, চাইছোঁ টকা উপাৰ্জন কৰিব পাৰোঁ না নোৱাৰোঁ। এনেকৈ বেটাৰী গাড়ীও চলাই থাকোঁ আৰু। চাই থাকিলেও ৰিলবিলাক কি কৰোঁ কি নকৰোঁ আপোনালোকে জানিব। হ'ব দিয়ক আজিলৈকে, বাই বাই।